নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু কেমেৰা পাৰ্সন বৈদ্যুৎ ভূঞাৰ সহযোগত মই বিকাশ। প্ৰিয় দৰ্শকসকল আমি বৰ্তমান উপস্থিত আছো আমগুৰি পৌৰসভাৰ কাৰ্যালয়। আপোনালোকে দেখিছে এইটো হৈছে আমগুৰিৰ পৌৰসভাৰ কাৰ্যালয়। আমি আপোনালোকক দেখুৱাব বিচাৰিছো এই পৌৰসভাৰ এই কাৰ্যালয়ৰ বিষয়াসকলৰ কৰ্মসংস্কৃতিৰ নমুনা। পুনৰ কৈছো আমি আপোনালোকক দেখুৱাব বিচাৰিছো এই কাৰ্যালয়টো আমগুৰি পৌৰসভাৰ বিষয়াসকলৰ কৰ্মসংস্কৃতিৰ নমুনা। যিসকলে প্লেন এষ্টিমেট তৈয়াৰ কৰে, যাৰ চিন্তা আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি আমগুৰি নগৰখনৰ উন্নয়নৰ প্ৰতিচ্ছবিখন আমি দেখা পাওঁ। এতিয়া প্ৰায় 10:40 গৈছে। 10:40 যোৱাৰ পিছতো আপোনালোকে দেখিছে যে তেখেতসকলৰ কাৰ্যালয়ত তেখেতসকল উপস্থিত নাই। 10:40 পাৰ হৈ যোৱাৰ পিছতো তিনিজনকৈ গুৰুত্বপূৰ্ণ বিষয়া, এক্সিকিউটিভ অফিচাৰ, ফাইনেন্সিয়েল অফিচাৰ, টেকনিকেল অফিচাৰ এজনো তেখেতসকলৰ কোঠাত নাই। আৰু এয়াই হৈছে তেওঁলোকৰ কৰ্মসংস্কৃতিৰ নমুনাৰ বাস্তৱ চিত্ৰ। যিখন চৰকাৰে কৰ্মচাৰীসকলৰ তেখেতসকলৰ কৰ্তব্যনিষ্ঠাৰ কথা কৈছে, তেখেতসকলৰ ওপৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে। আমি দেখুৱাইছোঁ আমগুৰি নগৰৰ এই যি পৌৰসভাখনৰ বিষয়াসকলৰ কৰ্মসংস্কৃতিৰ নমুনা। আৰু এনেদৰে মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ধৰি চলাই গৈছে এওঁলোকে চৰকাৰৰ যি নীতি নিৰ্দেশনা তাক বুঢ়া আঙুলি দেখুৱাই জনতাৰ কৰ কাতলৰ টকাৰে দৰমহা লৈ নিজ খেয়াল খুচিমতে চলাই গৈছে তেখেতসকলৰ দপদপনি। আমি আমগুৰিবাসীৰ লগতে অসম চৰকাৰক দেখুৱালো এই তিনিজন বিয়াগুম বিষয়াৰ দপদপনি। চৰকাৰৰ প্ৰতিটো নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ট প্ৰদৰ্শনেৰে এওঁলোকে মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ এনেদৰেই সময়ক কোনো মূল্য নিদিয়াকৈ কৰি গৈছে তেখেতসকলৰ অনিয়ম। প্ৰিয় দৰ্শকসকল আৰু বহুখিনি কথা, কিন্তু এইখিনিতে আমি ক'ব বিচাৰিছোঁ বাকী এই কাৰ্যালয়ৰ তলত যিসকল কৰ্মচাৰী আছে তেওঁলোকে সময়ত আহি, আমি এই ক্ষেত্ৰত প্ৰশংসা কৰিবই লাগিব, তেখেতসকল সময়ত আহি তেখেতসকলৰ কৰ্তব্যখিনি ৰূপায়ণ কৰিছে। তাৰ কাৰণে তেখেতসকল ধন্যবাদৰ পাত্ৰ। কিন্তু এই তিনিজন বিষয়া, এক্সিকিউটিভ অফিচাৰ, ফাইনেন্সিয়েল অফিচাৰ, টেকনিকেল অফিচাৰ, ৰাইজৰ অভিযোগ আছিল যে এওঁলোকে কোনোদিন 11টা বজাৰ আগত নাহে আৰু 2টা বজাৰ পিছত নাথাকে। এয়া ৰাইজৰ অভিযোগ আছিল। আৰু আসাম লাইভ 7ৰ ওপৰত যি ৰাইজৰ আস্থা আৰু বিশ্বাস, এই আস্থা আৰু বিশ্বাস আমি গুৰুত্ব দি তেখেতসকলক সন্মান জনাই আমি আজি আপোনালোকৰ দুচকুত তুলি ধৰিলোঁ এইখন বাস্তৱ প্ৰতিচ্ছবি। চাই থাকিব আসাম লাইভ 7। ধন্যবাদ।